আপুনি যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপোনাৰ মোবাইললৈ SMS আহিলেনে? যদি SMS নাই অহা আপুনি কি কৰিব? আৰু আপুনি অৰুণোদয় আইডি ক'ৰ পৰা লাভ কৰিব? যদি অৰুণোদয় আইডি লাভ নকৰে তেন্তে আপুনি টকা লাভ কৰিবনে? এই সম্পৰ্কে মই আপোনালোকক জনাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ, আপুনি চাই আছে অংকুৰ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম কেইটামান অৰুণোদয় আঁচনিখনৰ ওপৰত গুৰুত্বপূৰ্ণ তথ্য। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আনদিনাৰ দৰে আজিও এটা সৰু ৰিকুৱেষ্ট কৰি থৈ যাওঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে বা পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেন্তে প্লিজ আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক একোখনকৈ চিঠি প্ৰেৰণ কৰিছে। সেই চিঠিখনৰ লগত দিছে একোখন প্ৰপত্ৰ। সেই প্ৰপত্ৰখনৰ নাম হৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন যোজনা। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিখনৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিবলৈ সক্ষম হ'ব 250 টকা। কিন্তু সেই কেতিয়াকৈ লাভ কৰিব? যেতিয়া তেওঁলোকে এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব তেতিয়াহে লাভ কৰিবলৈ সক্ষম হ'ব। সেই প্ৰপত্ৰখন ফিল-আপ কৰিবলৈ যাওঁতে তেওঁলোকৰ ঘৰত থাকিব লাগিব গেছ চিলিণ্ডাৰ। কিন্তু গেছ চিলিণ্ডাৰ নাথাকিলেও কোনো কথা নাই, তেওঁলোকে অৰুণোদয় আঁচনি হিতাধিকাৰী যিহেতু তেওঁলোকে অৰুণোদয় টকাখিনি লাভ কৰিব, অৰ্থাৎ তেওঁলোকে 250 টকাটোহে লাভ কৰিবলৈ সক্ষম নহয়। সেইবাবে আকৌ নতুনকৈ গেছ কানেকশ্যন কৰি পেলাই সেই 250 টকাটো লাভ কৰিব পাৰিব। আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া সেই প্ৰপত্ৰখন ফিল-আপ কৰিবলৈ যাওঁতে তেওঁলোকক প্ৰয়োজন হয় অৰুণোদয় আইডি। বহুতো বন্ধু বান্ধৱীয়ে, বহুতো হিতাধিকাৰীয়ে কমেণ্টৰ জৰিয়তে মোক কমেণ্ট কৰি সুধি থাকে, সেই অৰুণোদয় আইডিটো ক'ৰ পৰা লাভ কৰিব পাৰি বা ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰি। আপোনালোকে সেই অৰুণোদয় আইডিটো সংগ্ৰহ কৰিবৰ বাবে আপোনালোকৰ যিহেতু ভোট কমিটি আছে, ভোট কমিটিৰ সভাপতি ছেক্ৰেটৰীৰ লগত কণ্টেক্ট কৰি পেলাই সেই অৰুণোদয় আইডিটো আনিব পাৰিব বা আপোনালোকক যিগৰাকী ব্যক্তিয়ে যিজনে প্ৰপত্ৰখন প্ৰদান কৰিছিলে সেই ব্যক্তিজনৰ পৰা আপুনি আনিব পাৰিব। অথবা তেওঁলোকে নিদিলে আপুনি নিজৰ পঞ্চায়তত যাব, পঞ্চায়ততো যদি নাপায় আপুনি নিজৰ ডকুমেণ্টছ বা আধাৰ কাৰ্ডটো লৈ পেলাই ব্লকত গৈ পেলাই নিজৰ আইডিটো লাভ কৰিব পাৰিব। আৰু প্ৰপত্ৰখন ক'ত জমা দিব, কেনেকৈ জমা দিব মই কৈ দিম। যিসকলে প্ৰপত্ৰখন আপোনাক দিছিলে তেওঁলোকৰ হাততে আকৌ দি দিব অথবা পঞ্চায়ততে সেই প্ৰপত্ৰখন জমা কৰি দিব পাৰিব। আৰু বহুতো বন্ধু বান্ধৱীৰ কনফিউজন হৈ আছে, যিহেতু তেওঁলোকৰ ঘৰত অৰুণোদয় আইডি যিহেতু বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন প্ৰপত্ৰ দিছিল, প্ৰপত্ৰখনৰ নাম হৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। সেই আঁচনিখনৰ যদি তেওঁলোকৰ ঘৰত গেছ চিলিণ্ডাৰ নাই, নিশ্চয় তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'বনে নহয় কৈছিল। নিশ্চয় আপোনালোকে লাভ কৰিব। যদি আপোনাৰ লিষ্টত নাম আছে নিশ্চয় আপুনি অৰুণোদয় আঁচনিখন লাভ কৰিবলৈ সক্ষম হ'ব। পিছত নতুনকৈ এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰি বা আপুনি উজ্জ্বলা আঁচনিৰ জৰিয়তে লাভ কৰি পেলাই গেছ চিলিণ্ডাৰ পিছতো আকৌ মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিখন আবেদন কৰিব পাৰিব। নিশ্চয় বুজি পালে। এতিয়া বন্ধু বান্ধৱীসকল, বহুতো বন্ধু বান্ধৱীৰ মনত এটা কনফিউজন হৈ আছে। বৰ্তমান সময়ত যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসম চৰকাৰে অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত 1 ৰুপিজ ক্ৰেডিট কৰিছে বা এটকা তেওঁলোকৰ একাউণ্টত সোমোৱাই দিছে। তেওঁলোকে সুধিছে যে কি কাৰণে এটকাটো সোমোৱাইছে, কিন্তু প্ৰত্যেক মানুহৰ বা প্ৰত্যেক ব্যক্তিৰ এটকাটো সোমোৱা নাই। এতিয়া প্ৰথম কথাটো মই আপোনালোকক কৈ দিছোঁ, আপোনালোকৰ একাউণ্টত এই কাৰণেই সোমোৱাইছে যিহেতু আপোনালোকে নিশ্চয় গম পায় যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 17 ছেপ্টেম্বৰ দিনাখনি জন্মদিন। অৰ্থাৎ সেই দিনাখনি কি আছে, সেই দিনাখনি বিশ্বকৰ্মা পূজাও, সেই বিশ্বকৰ্মা পূজাৰ দিনাখনি আপোনালোকৰ একাউণ্টত সোমোৱাই দিব 1250 টকা। এতিয়া তেওঁলোকৰ মেইন পইণ্টটো হ'ল, যিহেতু মেছেজটো আহিছে 1 ৰুপিজ ক্ৰেডিট বুলি লিখি আছে, আপুনি মন কৰিব আপোনালোকৰ যদি মোবাইল নাম্বাৰ বেংকৰ লগত লিংক আছে
তেতিয়াহ'লে ডেবিট দেখাইছে, ডেবিট 1 ৰুপিজ বুলি দেখাইছে, দেখাই পেলাই বা ক্ৰেডিট বুলিও আহিব পাৰে। তাত দেখাইছে দিছপুৰ আছাম আৰু কি ট্ৰেজাৰী অফিচ বুলি তেনেকৈ দেখাই দিছে। তাৰ পৰা আপোনালোকৰ একাউণ্টসমূহলৈ এটকা প্ৰদান কৰিছে। যিহেতু আমাৰ ঘৰতো এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী আছে, সেইবাবে সেই 1 ৰুপিজ বা এটকাটোনো ক'ৰ মই পাছবুকখন আপ টু ডেট কৰি চালোঁ। চোৱাৰ পিছত দেখিলোঁ যে সেইটো যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী বা অৰুণোদয় যিহেতু আবেদন কৰি থোৱা আছে, সেইবাবে তাৰ পৰা পঠাইছে বুলি তাত দেখাইছে। এতিয়া আপোনালোকৰ মেইন পইণ্টটো হ'ল, যিহেতু আপোনালৈ মেছেজ অহা নাই, আপুনি কি কৰিব? আপুনি কৰিব লাগিব নিজৰ ওচৰৰ বেংকলৈ যাব, যিটো একাউণ্ট নাম্বাৰ অৰুণোদয় আঁচনিত দি থোৱা আছে, সেই বেংকলৈ গৈ পেলাই আপোনাৰ পাছবুকটো আপ টু ডেট কৰিব। আপ টু ডেট কৰাৰ পিছত চাব যে আপোনাৰ 1 ৰুপিজটো ক্ৰেডিট হৈছে নাই। সেইবাবে যদি ক্ৰেডিট হৈছে, নিশ্চয় সেই পাছবুকখনত দেখিব। যদি ক্ৰেডিট হোৱা নাই, আপোনালোকে কি কৰিব, যিটো আপুনি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি থোৱা আছে বেংক, সেইটোত যাব, সেইটোত চেক কৰিলে নিশ্চয় জানিব পাৰিব আপোনাৰ 1 ৰুপিজটো ক্ৰেডিট হৈছে নাই। এতিয়া বহুতো বন্ধু বান্ধৱীৰ কনফিউজন হৈ আছে, তেওঁলোকলৈ মেছেজ অহা নাই কিন্তু লিষ্টত নাম আছে। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ নিশ্চয় একাউণ্টসমূহত টকাখিনি সোমাব। আপোনাৰ যিহেতু লিষ্টত নাম আছে, আপুনি চিন্তা নকৰিব, নিশ্চয় টকাখিনি সোমাব। এতিয়া যিহেতু আজি হৈছে 10 ছেপ্টেম্বৰ, প্ৰত্যেক মাহৰ 10 ছেপ্টেম্বৰৰ দিনাখনি অৰুণোদয় আঁচনি টকাখিনি অসম চৰকাৰে মহিলাসকলক প্ৰদান কৰে, কিন্তু আজিতো দিয়া নাই। কি কাৰণে দিয়া নাই? হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি থৈছে বাৰে বাৰে, আপোনালোকে নিশ্চয় গম পায় যে 17 ছেপ্টেম্বৰৰ দিনাখনিহে আপোনালোকক 1250 টকাটো প্ৰদান কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, মই ভাবিছোঁ যিখিনি আপোনাৰ কনফিউজন আছে, সেই কনফিউজনখিনি দূৰ হৈছে। যদি ইয়াৰ মাজতো কিবা প্ৰশ্ন ৰৈ গৈছে, আপোনালোকক মই উত্তৰখিনি দিবৰ বাবে যত্ন কৰিম। সেইবাবে কৈছোঁ, আপুনি যদি আমাৰ ইউটিউব চেনেলটোলৈ নিয়মীয়াকৈ ভিজিট কৰিছে বা ভিডিঅ'টো পোনপ্ৰথমে চাইছে আমাৰ চেনেলৰ, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। ইয়াৰ আগতে মই আপোনাক কৈ থৈ যাওঁ যে আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ জনাবলৈ নাপাহৰিব। আৰু আপুনি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ লাভ কৰিলে নাই সেই সম্পৰ্কেও জনাব। আপুনি চিঠিখন লাভ কৰিলে নাই সেই সম্পৰ্কেও জনাব। আৰু আপোনাৰ 1 ৰুপিজ একাউণ্টত ক্ৰেডিট হৈছে নাই সেই সম্পৰ্কেও জনাবলৈ নাপাহৰিব। আৰু প্লিজ ভিডিঅ'টো পাৰিলে এটা লাইক কৰি দিব, এটা শ্বেয়াৰ কৰি দিব, বহুতো বন্ধু বান্ধৱীৰ সুবিধাৰ্থে। নিশ্চয় গম পাইছে। আৰু নতুন নতুন ভিডিঅ'সমূহ লৈ আহিম, সেইবাবে কৈছোঁ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে নিয়মীয়া ভিডিঅ'সমূহ লাভ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।